জুবিনদাৰ আসলতে যেটো ন্যায় দিব বুলি চৰকাৰে ঘোষণা কৰি আছে চৰকাৰে যেটো কৈছে যে এমাহৰ ভিতৰত তেওঁলোকে চাৰ্জশিট দিব কিন্তু মই বুজি পোৱা নাই যে কেনেকৈ এমাহৰ ভিতৰত তেওঁলোকে চাৰ্জশিট দিব তাৰ কাৰণটো হ'ল যে এতিয়ালৈকে SIT-য়ে মাত্ৰ এবাৰ ছিংগাপুৰলৈ গৈছিল আৰু ছিংগাপুৰ চৰকাৰে তেওঁলোকক ঘূৰাই পঠিয়াইছে তেওঁলোকক একো এটা এভিডেন্স নিদিয়াকে একো এটা ষ্টেটমেণ্ট নিদিয়াকে আৰু একো এটা ডকুমেণ্ট ল'ব মানে নিদিয়াকে তেওঁলোকক ঘূৰাই পঠিয়াই দিছে এনেকৈ ঘূৰাই পঠিয়াই দিয়াৰ পাছতো যদি চৰকাৰে কয় যে নহয় এমাহৰ ভিতৰত আমি 70 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়েতো চাৰ্জশিট বনাই খুলিছে কিন্তু মুখ্যমন্ত্ৰী আগতে ডেট ঠিক কৰি থৈ দিছে তাৰমানে চৰকাৰখনে এটা ফিটিং জাজমেণ্ট দিবৰ কাৰণে ফিটিং এটা চাৰ্জশিট দিবৰ কাৰণে তেওঁলোকে ঠিক কৰি থৈছে আৰু মই নিশ্চিত যে যিখন চাৰ্জশিট দিব এই চাৰ্জশিটখনৰ পৰা কেতিয়াও অপৰাধীয়ে কেতিয়াও 103 অধীনত মৃত্যুদণ্ডও নহয় 105 অধীনত সেকশন BNSS-ৰ অধীনত কেতিয়াও যাৱজ্জীৱন কাৰাদণ্ড নহয় এটো একদম খাটাং আপোনালোকে থাকিব পাৰে জুবিনদাৰ তদন্ত যেটো চলি আছে এটো এটা একদম মানে নিয়ম মাফিক তদন্ত অকল আনক দেখুৱাবলৈ কৰা নাটক মই সেইকাৰণে ভাবো যে APSC-ত চাকৰি কৰা মানুহবিলাকে যেনেকৈ আকৌ চাকৰিবিলাক ঘূৰাই পাইছে হাইকোৰ্টে অৰ্ডাৰ দি দিছে যে গোটেইবিলাকক আকৌ চাকৰি ঘূৰাই দিব লাগে ঠিক তেনেকৈ মই ভাবো যে যেটো মানে লিগেল যেটো ফ্ৰেমৰ মাজেদি যাব লাগে যে বিদেশত তদন্ত কৰিবলৈ সেকশন 112 ৰ অধীনত কোৰ্টৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট লৈ যাব লাগে সেইটো কৰা নাই 208 ৰ অধীনত সেকশন সেন্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰায়ৰ পাৰমিশন ল'ব লাগে সেইটো কৰা নাই একোই কৰা নাই গতিকে মই ভাবো যে এই গোটেই তদন্তৰ পৰা আমি একেবাৰে হেৰি নাপাওঁ মাত্ৰ আপোনালোকে দেখিব যে চাৰ্জশিট দিয়াৰ কেদিনমানৰ পাছতে এই কেছটোৰ পৰা এইকেইটা মানুহে বেল পাই যাব যিকেইজন মানুহক ধৰি ৰাখিছে চাৰ্জশিট দিয়াৰ কেদিনমানৰ ভিতৰত এক নম্বৰ কথা দুই নম্বৰ কথা তেওঁলোকক ধৰি ৰাখিবৰ কাৰণে পিছত বেলেগ বেলেগ কেছ লগাই হয়তো ইলেকশ্যনলৈকে ৰাখিব পাৰিব যেনেকৈ ধৰক ED লগাব কৈছে অৰ্থনৈতিক কেলেংকাৰী লগাব কৈছে গতিকে প্ৰকৃত তদন্ত কৰিবৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ আৰু মই নিজে সেইকাৰণে আপোনাৰ SIT-ৰ মুৰব্বীজনক ফোন কৰিছিলোঁ যে মই নিজে আপোনালোকৰ লগত কথা পাতিব খোজোঁ মোৰ কথাখিনি ক'ব খোজোঁ কিন্তু তেওঁলোকে লগ দিবলৈ সাহস কৰা নাই ধন্যবাদ জুবিনদাৰ ৰৈ ৰৈ বিনালে আমাৰ কাৰণে কেৱল এখন চিনেমা নহয় এই চিনেমাখন চোৱাটো আমাৰ কাৰণে তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন এটা ট্ৰিবিউট আৰু সেইকাৰণে অসমৰ চব মানুহে চিনেমাখন চাবলৈ ইচ্ছা প্ৰকাশ কৰিছে জুবিনদাৰ মৃত্যুৰ তদন্ত আৰু জুবিনদাৰ জীৱনৰ ঘটনা এই গোটেই ঘটনাৰ লগত ৰৈ ৰৈ বিনালেৰ এটা বিশেষ সম্পৰ্ক আছে আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে ৰৈ ৰৈ বিনালে চোৱাটো এটা আৱেগ আৰু মই সেইকাৰণে সকলোকে ৰৈ ৰৈ বিনালে চাবৰ কাৰণে অনুৰোধ জনোৱাই নহয় আহ্বান জনোৱাই নহয় আশা কৰিম যে জুবিনদাৰ ন্যায়ৰ কাৰণেও আমাক ৰৈ ৰৈ বিনালে চোৱাৰ পাছত আমাক বেছি সংঘবদ্ধ কৰিব বেছি সাহসী কৰিব আৰু আমি জুবিনদাৰ ন্যায়ৰ কাৰণে বেছিকৈ মাত মাতিব পাৰিম